Hello guys, welcome to my YouTube channel, my PK Dulu. এয়া চাওক মই হাঁহৰ মাংস বনাই আছোঁ। ইয়াতে পিঁয়াজখিনি দি লৈছোঁ। এতিয়া মছলাখিনি দি দিম আদা ৰহুন। তাৰপিছত আদা ৰহুনখিনি ভালকৈ লাৰি দিছোঁ। এইখিনি মিক্স হোৱালৈকে লাৰি দিছোঁ। তাৰপিছত পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ৱেইট কৰিছোঁ। এইফালে আলু আৰু মাংসখিনি ধুনীয়াকৈ মছলা সানি কিনে ৰাখিছোঁ আৰু এইখিনি মই লাৰি আছোঁ। এইখিনি আৰু অলপমান লাৰি দিওঁ। তাৰপিছত মাংসখিনি দিলোঁ। মাংস আলু একেলগে বহাই দিছোঁ। এইখিনি ধুনীয়াকৈ লাৰি দিম। ধুনীয়া মছলাখিনি পিঁয়াজখিনি ধুনীয়াকৈ মাংসখিনিত লগালৈকে লাৰি থাকিম। এখন হাতেদি কেমেৰা ধৰি মানে বহুত অসুবিধা হৈছে ভিডিঅ'টো বনাবলৈ। তথাপিতো চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে, যাতে ভিডিঅ'টো চাই পেলাই মানে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰে। এয়া হালধি দিছোঁ। মছলাখিনি গোটেইখিনি মছলা দিছোঁ। গৰম মছলা, ধনিয়া, মিট চব একেলগে দি দিছোঁ। লগতে নিমখো দিছোঁ। এইখিনি মিক্স হ'বৰ কাৰণে ভালকৈ লাৰি দিছোঁ। আৰু চাওকচোন এখন হাতেদি ধুনীয়াকৈ লাৰিবৰ কাৰণে ইমান অসুবিধা হৈছে, কেৰাহীটো যাই মানে পৰি যাব খোজে। চাওকচোন পিছলি পিছলি যাই আছে। তথাপিতো আপোনালোকক দেখাবৰ কাৰণে মানে কষ্ট কৰিছোঁ। এয়া এতিয়া মই ঢাকি দিছোঁ। অকণমান টাইম ঢাকি ৰাখিছোঁ। তাৰপিছত এয়া আকৌ লাৰি দিব লাগিব। এতিয়া চাওকচোন কালাৰটো চেঞ্জ হৈ গৈছে। কালাৰটো কেনেকুৱা লাগিছে ক'বলৈ নাপাৰিব। ভাল লাগিছেনে কালাৰটো? হাঁহৰ মাংস